ওদালগুৰিৰ টংলাত অমানৱীয় হত্যাকাণ্ড ডিঙি কটা অৱস্থাত উদ্ধাৰ হ'ল দুই ভাতৃৰ মৃতদেহ পঞ্চম আৰু ষষ্ঠ শ্ৰেণীৰ ছাত্ৰ দুই ভাতৃ গৌৰৱ শৰ্মা আৰু কৌশিক শৰ্মা টংলাৰ জোৰপুখুৰী গাঁৱৰ বাসিন্দা মহেন্দ্ৰ শৰ্মাৰ পুত্ৰ আছিল গৌৰৱ শৰ্মা আৰু কৌশিক শৰ্মা গৌৰৱ আৰু কৌশিক টংলাস্থিত কেন্দ্ৰীয় জাতীয় বিদ্যালয়ত অধ্যয়নৰত ছাত্ৰ আছিল শুক্ৰবাৰে পৰীক্ষা দিবলৈ গৈ নিৰুদ্দেশ হৈ আছিল ছাত্ৰ দুজন নিৰুদ্দেশৰ পাছত আজি ঘন জংঘলৰ মাজত ডিঙি কটা অৱস্থাত মৃতদেহ উদ্ধাৰ কৰিছে দুই ভাতৃ বৰ্বৰ আৰু অমানৱীয় হত্যাকাণ্ডক লৈ সমগ্ৰ ওদালগুৰি জিলাত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে ওদালগুৰিৰ টংলাত অমানৱীয় হত্যাকাণ্ড ডিঙি কটা অৱস্থাত উদ্ধাৰ হ'ল দুই ভাতৃৰ মৃতদেহ পঞ্চম আৰু ষষ্ঠ শ্ৰেণীৰ ছাত্ৰ দুই ভাতৃ গৌৰৱ শৰ্মা আৰু কৌশিক শৰ্মা টংলাৰ জোৰপুখুৰী গাঁৱৰ বাসিন্দা মহেন্দ্ৰ শৰ্মাৰ পুত্ৰ আছিল গৌৰৱ শৰ্মা আৰু কৌশিক শৰ্মা গৌৰৱ আৰু কৌশিক টংলাস্থিত কেন্দ্ৰীয় জাতীয় বিদ্যালয়ত অধ্যয়নৰত ছাত্ৰ আছিল শুক্ৰবাৰে পৰীক্ষা দিবলৈ গৈ নিৰুদ্দেশ হৈ আছিল ছাত্ৰ দুজন নিৰুদ্দেশৰ পাছত আজি ঘন জংঘলৰ মাজত ডিঙি কটা অৱস্থাত মৃতদেহ উদ্ধাৰ কৰিছে দুই ভাতৃ বৰ্বৰ আৰু অমানৱীয় হত্যাকাণ্ডক লৈ সমগ্ৰ ওদালগুৰি জিলাত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে হয় বৃহত্তৰ টংলাৰ কাৰণে অতি দুখৰ বিষয় আৰু কোনোদিন এনেকুৱা ঘটনা হোৱা নাছিল আমি অসমৰ বিভিন্ন ঠাইত এনেকুৱা দেখা পাওঁ কিন্তু আমাৰ টংলাত যে এনেকুৱা হ'ব দুৰ্ভাগ্যজনকভাৱে আমি ভবা নাছিলোঁ যোৱাকালি টংলা বৰজলা জোৰপুখুৰী নিবাসী মহেন্দ্ৰ শৰ্মাৰ দুজন ল'ৰা ক্লাছ 4 আৰু 5ত পঢ়ে ব্যক্তিগত স্কুল কেন্দ্ৰীয় জাতীয় বিদ্যালয় ঘৰৰ পৰা ওলাই আহিছিল ওলাই অহাৰ পিছত তেওঁলোকে স্কুল যোৱা নাই বুলি স্কুল কৰ্তৃপক্ষই পৰিয়ালক যোগাযোগ কৰে তাৰপিছত পৰিয়ালে টংলা আৰক্ষী থানাত এজাহাৰ দিয়ে তাৰপিছত পৰিয়াল আৰু আৰক্ষীয়েও বহুত বিচাৰ খোচাৰ কৰে কিন্তু আজি এই স্থানত এই দুজন ল'ৰাৰ ছাত্ৰৰ ইউনিফৰ্ম অৱস্থাত মৃতদেহ উদ্ধাৰ হৈছে অতি নৃশংসভাৱে হত্যা কৰিছে গতিকে আমি এটা দাবী জনাইছোঁ যে হত্যাকাৰীক অতি শীঘ্ৰে গ্ৰেপ্তাৰ কৰিব লাগে কাৰণ উঠি অহা দুজন ছাত্ৰ তেওঁলোকৰ একো দোষ নাছিল আৰু ঘটনাটো অলপ উচিত তদন্ত আমি বিচাৰিছোঁ হয়তো কিবা ঘৰুৱা কিবাও থাকিব পাৰে গতিকে আৰক্ষীয়ে উচিত তদন্ত কৰক উচিত তদন্ত কৰি দোষীক গ্ৰেপ্তাৰ কৰিব লাগে ওদালগুৰি প্ৰচমৰালী ৰিপৰ্ট দৈনিক খবৰ 24